কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি বাপবান্ধৱ ভকত বৈষ্ণৱ সমস্ত ভাগৱতৰ প্ৰথম স্কন্ধৰ আমাৰ পাঠভাগ আগবাঢ়িছে যে গংগাৰ পাৰলে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ আগমন হৈছে। হে জানন্ত বিফলে মৰে ভিতৰ সন্ততি এ সাপ দিয়াই মোৰ ওপ জাইলাবি ৰাকতি এ ভয় যাবে নুপজেব ৰাজ্ঞনো হিতাবে এ বীৰকতি নভৈলে ন ভজে কৃষ্ণ পাৱে এ হেন জানি প্ৰভু কৃষ্ণ ইষ্টদেৱ মোৰ ও সাপ চলে চেৰিলন্ত
সংসাৰ দুৰ্ঘোৰ এ তুৰা ঋষি সমস্তে খাই খাতে সৃষ্টি কৰ এ সবাৰ চৰণে কৰো এতে গোচৰ এ ভৈলো শৰণাগত এ শুনা সবে বা নকৰিবা ব্যৰ্থ এইটো ঋষিষা হে দুহি খাপ ইটো মূৰ পৰম প্ৰসাদ এ গৃহ শৰীৰৰ মোহ কৰিলে ও সাদ আমি বাৰু ভাগৱত কিয় শ্ৰৱণ কৰোঁ আমি কেতিয়াবা নিজে প্ৰশ্ন কৰি চাইছোনে বাৰু আমি ভাগৱত কিয় কীৰ্তন কৰোঁ আমি নিজক নিজে কেতিয়াবা প্ৰশ্ন কৰি চাইছোনে নাই চোৱা হয়নে ভাগৱত চাৰিটা বস্তুৰ চাৰিটা তত্ত্বৰ চাৰিটা ৰহস্য চাৰিটা বস্তুৰ চাৰিটা তত্ত্বৰ চাৰিটা ৰহস্য মুঠ বস্তু হ'ল 12টা সেয়াই হ'ল দ্বাদশ স্কন্ধ ভাগৱত চাৰিটা বস্তু কি গুৰু দেৱ নাম আৰু ভকত চাৰিটা তত্ত্ব কি জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য গুৰু দেৱ নাম ভকত জ্ঞান বিজ্ঞান তদং ৰহস্য হয়নে এই ৰহস্যৰ তত্ত্বটো কি এই ৰহস্যৰ তত্ত্বটো ক'ত প্ৰতিষ্ঠা হৈছে এই ৰহস্যৰ তত্ত্বটো প্ৰতিষ্ঠা হৈছে ধৰ্মৰ চাৰিটা পদত ধৰ্মৰ চাৰিটা পদ কি তপস্যা সুচিতা দয়াদান আৰু সত্য ভাগৱতৰ মূল তত্ত্ব এই দ্বাদশটাই কিন্তু ভাগৱতৰ লক্ষণ কেইটা ভাগৱতৰ লক্ষণ 10টা স্কন্ধ দ্বাদশটা লক্ষণ 10টা আৰু এই 10টা লক্ষণ মাইকটো কি হৈ গ'ল এই 10টা লক্ষণ আৰম্ভ হৈছে ক'ৰ পৰা তৃতীয় স্কন্ধৰ পৰা প্ৰথম দুটা স্কন্ধত ভাগৱতৰ লক্ষণে স্পৰ্শ কৰা নাই সেইটো কাৰণে লক্ষণে স্পৰ্শ নকৰা কাৰণেই ভাগৱত শ্ৰৱণ কৰিবলৈ কি হৈছে বেটেৰী গ'ল নেকি ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আমি বেটেৰী গ'ল এই বেটেৰীটো শেষ হ'ল কলটো আছিলে যে এই দ্বাদশ স্কন্ধ ভাগৱত 10টা লক্ষণযুক্ত আমাক ভাগৱত শাস্ত্ৰই কৈছে বেটেৰী শেষ হৈ গ'ল ন
ইয়াৰ প্ৰথম ভাগৱতৰ প্ৰথম যিটো লক্ষণ সেই লক্ষণটো হ'ল কি সৰ্গ দ্বিতীয় লক্ষণটো হ'ল কি বিসৰ্গ সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্দৰ ঈশানুকথা নিৰোধ আৰু আশ্ৰয় এই 10টা হ'ল ভাগৱতৰ লক্ষণ এটা সৰ্গ মানে কি সৰ্গ মানে ঈশ্বৰৰ সৃষ্টিৰ প্ৰতি যিটো ইচ্ছা ভগৱন্ত প্ৰভুৰ সৃষ্টিৰ কাৰণে যিটো ইচ্ছা এই ইচ্ছাটোক কোৱা হয় সৰ্গ এই ইচ্ছাত যেতিয়া জীৱ আদিৰ সৃষ্টি হয় জীৱ আদিৰ স্বৰূপ তত্ত্ব প্ৰকাশ হয় তাক কোৱা হয় বিসৰ্গ গতিকে ভাগৱতে আমাক কিহৰ কথা কৈছে ভাগৱতে আমাক প্ৰত্যক্ষভাৱে ভগৱানৰ কথা কোৱা নাই ভাগৱতে প্ৰত্যক্ষভাৱে আমাক কৈছে সৃষ্টিৰ কথা কি সৃষ্টিৰ কথা ব্ৰহ্মাণ্ড সৃষ্টিৰ কথা জগত সৃষ্টিৰ কথা জীৱ সৃষ্টিৰ কথা সেইটো কাৰণে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ সৰ্গত পৰা নাই বিসৰ্গত পৰা নাই এই দুটা স্কন্ধত ভাগৱতৰ লক্ষণক ধাৰণ কৰা নাই কিয়নো প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ হ'ল অধিকাৰ কথন এই 10টা লক্ষণ বুজিবলৈ জানিবলৈ অনুভৱ কৰিবলৈ যি অধিকাৰ কথনৰ প্ৰয়োজন প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটা অধিকাৰ কথন সেইটো কাৰণে প্ৰথম স্কন্ধত সেই অধিকাৰখিনি দেখুওৱা হৈছে কি ভাগৱত কোনে শ্ৰৱণ কৰিব পাৰিব ভাগৱত শ্ৰৱণ কৰি কোন নিৰ্গুণৰ ফালে ধাৱমান হ'ব পাৰিব আপোনালোকৰ এই ভাগ 26 নম্বৰ বৰ্ষ ভাগৱত হয়নে নহয় হয় 26 বৰ্ষ হোৱা নাই জানো এতিয়ালৈকে হয়নে বাৰু এই 26 নম্বৰ বৰ্ষত ভাগৱত পাঠ পতাৰ পাছত এই 26 বছৰে আপোনালোকৰ এশৰণীয়া ভকত কেইজন ৰচনা হ'ল দায় দুখ নধৰিব আকৌ দেই আমি আপোনালোকক প্ৰশংসা কৰিবলৈহে আহিছোঁ আপোনালোকে একেৰাহে 26 বছৰ এই ভগৱন্তৰ ভাগৱত কথা ৰমৃতি জগতক বিলাইছে আপোনালোকৰ ঋণ আমি কেতিয়াও খুজিব নোৱাৰোঁ কিন্তু আপোনালোকৰ মাজৰে আমিও নিজকে এজন বুলি ভাবিছোঁ যেহেতু আপোনালোকৰ চৰণ সেৱা কৰিবলৈ আমিও আজি সুবিধা পাইছোঁ হয়নে গতিকে নিপেন শইকীয়া আহিলে বোলে কিবা কিবি অলপ বকিলে আৰু দৌৰিলে পলালে সেইটো জানো আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব নহয় যদি আমি ভাগৱত শুনিছোঁ তেতিয়াহ'লে আমি শুকৰ মুখে শুনিছোঁ বুলি ভাবিব লাগিব যদি আমি ভাগৱত শ্ৰৱণ কৰিবলৈ পাইছোঁ আমি পৰীক্ষিত হৈ শ্ৰৱণ কৰিছোঁ বুলি ভাবিব লাগিব পৰীক্ষিত হৈ কিয় শ্ৰৱণ কৰিব লাগিব বাকী বেদৰ শাস্ত্ৰবিলাক গুণময় তাক গুণেৰে বন্ধা আছে বোলে কি ইমানখিনি দ্ৰব্য লাগিব ইমানখিনি মন্ত্ৰ লাগিব ইমানখিনি ধূপ লাগিব তেল লাগিব দৈ লাগিব ইমানখিনি বস্তু লাগিব য'ত দ্ৰব্য কাৰণৰ পৰিমাণবিলাক বৃহৎ আকাৰত দিয়া থাকে সেয়া গুণময় গুণময়টো কাৰ কাৰণে গুণময়টো অজ্ঞানীৰ কাৰণে বেদাগ মৱাদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ
এ বিস্তৰ তীৰ্থ নাহি কি সুপয় জানা এই সংসাৰত তৰিতে খোজা দেবে এ আপোন মুখৰ হেতু তেবে এ গোবিন্দ গোবিন্দ বেকতে বোলাব সনা এ গোবিন্দ গোবিন্দ বেকতে বোলাব সনা এবাৰ এগৰাকী আই আমাক ক'লে বোলে আমাৰ ল'ৰাটোৱে মদ খায় মোৰ মনত এইটোৱে দুখ যে আমাৰ ল'ৰাটোৱে মদ্যপান কৰে আমি তেখেতৰ কি হ'লে অতিথি হৈ গৈছিলোঁ তেতিয়া আমি ক'লো আপোনাৰ ল'ৰাই মদ্যপান কেতিয়াও নকৰে কৰি আছে মই বোলো নকৰে মই যিটো কৰিবলৈ ক'ম আপুনি সেইটো কৰিব লাগিব আপোনালোকে কথাখিনি শুনক দেই সন্মুখত ভাগৱত আছে ভাগৰ সন্মুখত লৈ কেতিয়াও কোনেও মিছা ক'ব নোৱাৰে বাস্তৱ সত্য এটা কৈছোঁ যে আমি আপোনাক যেনেকৈ কৰিবলৈ ক'ম আপুনি তেনেকৈ কৰক আপোনাৰ ল'ৰাই কেতিয়াও মদ খাব নোৱাৰে বোলে হ'ব মই বোলো আপুনি আপোনাৰ ল'ৰাৰ ঘৰত ভাগৱত পাঠ কেতিয়া পাতিব দিন ঠিক কৰক আপুনি যিদিনাখন দিন ঠিক কৰিব সি সেইদিনাখন মুখত মদ দিব নোৱাৰে যিদিনাখন দিন ঠিক কৰিছে সেইদিনাৰ পৰা আজিলৈকে মুখত মদ দিব পৰা নাই কিয় আমি এক কৃষ্ণদেৱৰ সেৱক আমি কোনো দুটা বস্তুত সেৱা কৰা নাই হয়নে যদি আমাৰ কথা যদি ভগৱান কৃষ্ণই নুশুনে তেতিয়াহ'লে কাৰ কথা শুনিব যদি আমাৰ কথা ভগৱান কৃষ্ণই নুশুনে তেতিয়াহ'লে কাৰ কথা শুনিব ভগৱান কৃষ্ণই হয়নে কৃষ্ণ ভগৱান চৈতন্য হয় যদি একান্ত চিত্তে ভকতে ভক্তিভাৱেৰে ভগৱান কৃষ্ণক যদি জগতৰ হিত কুশল মংগলৰ কাৰণে তেওঁৰ পৰা যদি কিবা আশীৰ্বাদ বিচাৰে ভগৱান কৃষ্ণই কেতিয়াও নিদিয়াকে নেথাকে এই আত্মবিশ্বাস কাক লাগিব যি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিছে যি ভাগৱত অমৃত পান কৰিছে সেই সকলৰ মনত সেই আত্মবিশ্বাস গঢ় ল'ব লাগিব গতিকে আপোনাক সবক আমি এটা অনুৰোধ জনাইছোঁ ২৬ নম্বৰ বছৰলৈকে যেতিয়া আপোনালোকে ভাগৱত চৰ্চা কৰিছে ঐ দেৱ দেৱী পূজা পাতল যাগ যজ্ঞ বলি বিধান ঐ অজ্ঞানীৰ পাছত দৌৰি নাথাকিব আপোনালোক আছে বুলি কোৱা নাই কিন্তু যদি কোনোবাই এতিয়াও সেই ভ্ৰমটো ৰাখিছে যদি কাৰোবাৰ মনত সেই ভ্ৰমটো এতিয়াও আছে প্ৰমাণ কৰি দেখুৱাই দিছে ভাগৱতে কি প্ৰমাণ কৰি দেখুৱালে ৰাজসুই যজ্ঞ যিদিনাখন শেষ কৰিছে তাৰ কেইদিনমানৰ পাছতে পাণ্ডৱৰ 12 বছৰ 14 বছৰ বনবাস হৈছে যজ্ঞ কৰি কেতিয়াও জীৱই সদ্গতি পাব নোৱাৰে তাৰ প্ৰমাণ পাণ্ডৱৰ ৰাজসুই যজ্ঞত ব্ৰাহ্মণৰ চৰণ ধুৱাইছিলে ভগৱান কৃষ্ণই নিজে এনেকুৱা ধৰণৰ যজ্ঞ কৰাৰ পাছতো পাণ্ডৱৰ 14 বছৰ বনবাস হৈ গ'ল সুখ লাভ নহ'ল হয়নে গতিকে তেতিয়াই যজ্ঞ বন্ধ কৰিছিলে ঈশ্বৰে আৰু আমি যদি এতিয়াও কৰি থাকো
মিছা বস্তু এটা কৰি থাকিলে ক'ত আমাৰ কিবা এটা প্ৰাপ্ত হ'ব? আচল বস্তুটো হ'ল ঈশ্বৰ প্ৰাপ্তি। ঈশ্বৰ প্ৰাপ্তি কেনেকৈ হ'ব? ঈশ্বৰ প্ৰাপ্তি কেতিয়াও আপুনি ভগৱানক ধূপ তেল শলিতা শলা বন্তি দি কেতিয়াও ঈশ্বৰ প্ৰাপ্তি কৰিব নোৱাৰে। আপোনাৰ মোৰহে অভাৱ আছে, বৈকুণ্ঠত একোৰে অভাৱ নাই। ভগৱন্ত কৃষ্ণৰ ভঁৰালত দিব্য 6টা ভঁৰাল পৰিপূৰ্ণ হৈ আছে আৰু ৰখীয়া পাতি থৈছে কুবেৰক। কাকো ভোটা কৰি এটাও নিদিবা, হয় নে নহয়? বিষ্ণু ভঁৰালৰ ৰখীয়া কুবেৰ বোলে কি কাকো ভোটা কৰি এটাও নিদিবা, হয়নে? জগতৰ গোটেই সম্পত্তিবিলাকৰ মালিক পাতি থৈছে লক্ষ্মীক, বোলে কি হয় মোৰ চৰণ সেৱা কৰি থাকিবা, হয়নে? কুবেৰৰ ৰাজ্যখন ৰাৱণে কিয় ললে? আৰে ৰাৱণক আৰে কুবেৰে দিয়া নাই, কুবেৰৰ পৰা কাঢ়ি লৈছে ৰাৱণে। সেইটো বুজাই দিবই লাগিব। ৰাৱণ ক'ত আছে? আমাৰ 10টা ইন্দ্ৰিয় আছে নে নাই? আছে। এই 10টা ইন্দ্ৰিয়ৰ 10খন মুখ। একদম বেয়া নাপাওঁ, আপুনি ওলোৱাৰ কাৰণে কৈছো। এই 10টা ইন্দ্ৰিয়ৰ 10খন মুখ, ইহঁতি বাহিৰৰ ফালে সদায় দৌৰি থাকে, হয়নে? ইহঁতৰ সেইটো কাৰণে কি 10খন বাহু, 10খন মুখ, 10টা বাহু, হয়নে বাৰু? এই বাহিৰৰ ফালে যি দৌৰি ফুৰে, হয়নে? তাক ঈশ্বৰক নালাগে, তাক লাগে কি? তাক লাগে সম্পত্তি। সম্পত্তিকে বিচাৰি, সম্পত্তিকে সন্ধান কৰি সম্পদৰ পাছত দৌৰোতে 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 ৰাৱণ কি আছিলে? চতুৰ্বেদী ব্ৰাহ্মণ আছিলে। ৰাৱণ বিশ্বস্ববা আৰু নকেশীৰ পুত্ৰ আছিলে, হয়নে? যি কেৱল নিজলে ৰাখে সি ৰাক্ষস, যি আনক দি থাকে সি দেৱতা। কৃষ্ণক পূজা কৰক নকৰক, গোবৎসক গৰু বিহুৰ দিনা নোৱাই ধুৱাই আমাৰ অসমীয়া সংস্কৃতিত পূজা কৰা হয়। কিয়? তাৰ পাছতহে গোসাঁই বিহু, আগতীয়াকে গৰু বিহু। গৰু বিহুত গৰুক গা ধুৱাই মাহ হালধিৰে নোৱাই ধুৱাই চাক মাৰি ঈশ্বৰ সম উপাসনা কৰা হয়। কিয়? ঈশ্বৰক নেদেখি, গাইজনীক দেখি। ঈশ্বৰৰ চৰণ আমি চুবলৈ নাপাওঁ। সমস্ত প্ৰাণীকে আত্মসম দেখাটো ঈশ্বৰ জ্ঞান, হয়নে? এই গাইজনীয়ে আমাক কি দিয়ে? দুগ্ধ দিয়ে। এই গাইজনীয়ে আমাক কি দিয়ে? ভূমি উৰ্বৰ কৰিবৰ কাৰণে গোবৰ দিয়ে আৰু কীটনাশক হিচাপে আমাক মুক্ত দিয়ে। যি কেৱল দিয়ে সি দেৱতা। এই দিয়াখিনি যি ৰাখি থয় সি ৰাক্ষস। সেইটো কাৰণে ৰাৱণ আমাৰ মনৰ মাজত বহি থকা এটা ৰাক্ষস। এই মনৰ মাজত বহি থকা ৰাক্ষসটোৰ পুত্ৰৰ নাম হ'ল কামৰিপু। এইটো কাৰণে কামৰিপু হ'ল মেঘনাদ। তত্ত্বটো কামৰিপু হ'ল মেঘনাদ, হয়নে? লোভ আৰু মোহটো হ'ল সুপৰ্ণখা। সেইটো কাৰণে ৰাক্ষসী। আৰু কৰি থকা পাতবিলাক হ'ল কুম্ভকৰ্ণ। সেইটো কাৰণে ছমাহ শুৱে, ছমাহ খাই থাকে। গতিকে আপুনি কুবেৰৰ ৰাজ্য দখল কৰাৰ কথাহে ক'লে, আমি আপোনাৰ লগত থকা ৰাৱণ আৰু কুম্ভকৰ্ণ মেঘনাদ চবকে দেখুৱাই দিলোঁ। গতিকে ৰিপুময় বাসনাবিলাক ৰাৱণ। এই ৰিপুময় বাসনাৰ পৰা যদি মুক্ত হ'বলৈ হয়, তেতিয়াহ'লে ভকতৰ সং লাগিব, ভগৱানৰ সং পাছতহে। ভকত কোন? ৰামে ভকত চাই চাই বনাইছে। ৰামে কোনো ঋষি মুনিক ভকত বনোৱা নাই। কাক বনাইছে? এজন ৰাক্ষস, এজন বান্দৰ, এজন ভালুক। ৰাক্ষসজন কোন?
এই আমাৰ মনৰ মাজত থকা সদায় খাই থাকিবলৈ বিচৰা, খালেও ভোক নুগুচা, পিন্ধিলেও বিলাস বৈভৱৰ পৰিমাণ কেতিয়াও দূৰ নোহোৱা, হয়নে? এই মনৰূপী ইন্দ্ৰিয়টো হ'ল আটাইতকৈ ডাঙৰ ৰাক্ষস। এই মনৰূপী ইন্দ্ৰিয়ক যদি আমি শুদ্ধ আৰু সংস্কাৰী কৰিবলৈ হয় তেতিয়াহ'লে ৰাৱণৰ দ্বাৰা ই ঘূৰ খাব লাগিব। সেইটো কাৰণে ৰাৱণে ঘূৰ মাৰি বাহিৰ কৰি দিলে কাক? বিভীষণক। এই বিভীষণ মানে বৰ ভীষণ। অসমীয়া হেমকোষ অভিধানত বিভীষণ শব্দৰ অৰ্থ কেনেকৈ দিছে? বিভীষণ মানে বৰ ভীষণ। বৰ ভীষণ কি? মনক নিয়ন্ত্ৰণ কৰা আমাৰ বিবেক। এই বিবেক যদি কেনেবাকৈ ৰাৱণৰ পৰা মুক্ত হ'ব পাৰে তেতিয়াহ'লে শৰণ হ'ব ৰামত। য'ত কাম আছে তাত ৰাম নাই, য'ত ৰাম আছে তাত কাম নাই। প্ৰমাণ বোলে কি? যেতিয়ালৈকে ৰাৱণৰ ভায়েক আছিলে তেতিয়ালৈকে ৰামৰ চৰণ নাপালে। যেতিয়াই ৰামে গোৰ মাৰি খেদি দিলে তেতিয়াই ৰামে চৰণত থাপি ল'লে। গতিকে প্ৰথম শৰণাপন্ন কৰিব লাগিব আমাৰ বিবেকক। কি বুলি? ৰামৰ চৰণত শৰণ লৈলো, মানৱী জনম সাম্ভল কৰিলো। বিবেক আৰু বিচাৰেৰে সৈতে শৰণ ল'ব লাগিব, নহ'লে দেৱ দেৱী পূজা চাই ফুৰিব আৰু সেয়াকে কৰি থাকিব। এফালে ৰামৰ শৰণ আৰু ইফালে দেৱ দেৱী পূজা। ৰামে সেয়া মানি ল'ব জানো? নেমানে। ৰামৰ ভকত এক শৰণীয়া। ৰামৰ ভকতে ৰামৰ বাহিৰে কোনো দেৱ দেৱী কাকো পূজা নকৰে। হয়, গতিকে আমি তেতিয়াহ'লে তিনিটাসকলক শৰণটো দিয়া নাই। তিনিটাবিলাকক শৰণ দিয়া নাই। কিয় দিয়া নাই? তিনিটাবিলাকক শৰণ নিদিয়ে যে আজিকালি। কোনে নিদিয়ে? মানুহে নিদিয়ে, আমি নিদিওঁ। সেইটো অন্ধবিশ্বাস। আপুনি পুৰুষ নেকি? মই পুৰুষ নেকি? আমিতো পুৰুষ নহয় কোনো। অপ্ৰাকৃতি পুৰুষা দৈল নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি শৰণ কেনেকে ল'ব? অ হে কৃষ্ণ তজু পাৱে পখী লোহৰণ মই অনাথ ৰনাথ তুমি নাৰায়ণ। প্ৰকৃতি কি? পঞ্চভূতৰ দেহাটো। এই পঞ্চভূতৰ দেহাটো অপৰা প্ৰকৃতি, ই ক্ষয়শীল। এই দেহাটোত কি লাগি আছে? আমাৰ জীৱটো পৰা প্ৰকৃতি। সেইটো কাৰণে কি? প্ৰকৃতি পুৰুষৰ দুইৰো নিয়ন্তা মাধৱ, অৰ্থাৎ পৰা প্ৰকৃতি জীৱ, অপৰা প্ৰকৃতি দেহ, এই দুইটাৰে নিয়ন্ত্ৰক মাধৱ। মা মানে লক্ষ্মী, ধপ মানে স্বামী। লক্ষ্মী কি? পঞ্চভূতৰ দেহটো। যিদৰে ভগৱানৰ সম্পত্তিবিলাক ভগৱানৰ কাৰণে শ্ৰেষ্ঠ, আমাৰ লগত থকা আত্মাৰূপী ঈশ্বৰৰ এই পঞ্চভূত হ'ল সম্পত্তি। এই পঞ্চভূতৰূপী সম্পত্তিবিলাকক লগত পৰা প্ৰকৃতি, অপৰা প্ৰকৃতিৰ দেহ, এই দুই প্ৰকৃতি তেওঁ ধাৰণ কৰে। কি ৰূপত? আত্মা ৰূপত, ধপ ৰূপত। ধপ মানে কি? ধপ মানে স্বামী। এই পৃথিৱীখনৰ মধ্যাকৰ্ষণ শক্তি আছেনে নাই?
যিমান ওপৰলৈকে নজক কিয় সি তললৈ হৈ পৰিবলৈ নপৰে। অৰ্থটো কি? ঐ আপুনি মই কোনো ওপৰলৈ যাব নোৱাৰো। কিয় যাব নোৱাৰো? ঐ আমাক তললৈ টানি আছে, হয়নে বাৰু? এই তললৈ টনা কামটো নাইকিয়া হ'ব কেতিয়া? ঐ এই দেহটো যিদিনা এৰি দিব, হয়নে বাৰু? তললৈ কিহে টানি আছে? জগতৰ হৰিয়ে টানি আছে। কিহেদি? এই মেৰুদণ্ডডালেদি। এই ভূমি পৃথিৱী হ'ল কি? জগতৰ হৰিৰ ভাৰ্যা। এই মেৰুদণ্ডডাল হ'ল ভূধৰ। এই জগতখনক পৃথিৱীখনক মেৰুদণ্ডডালক মধ্যাকৰ্ষণ শক্তি ৰূপত তেওঁ ধাৰণ কৰি পালন কৰিছে আৰু 24 ঘণ্টাত নিজৰ ওপৰত নিজে এপাক ঘূৰাই দিছে। সেইটো কাৰণে দিন ৰাতি হৈছে। আমাৰ মেৰুদণ্ড এডাল আছেনে নাই? এই দেহটো পৃথিৱী, এই পৃথিৱীৰ মেৰুদণ্ড আমাৰ ৰাজহাড়ডাল। এই ৰাজহাড়ৰ মাজত সুষুম্না নাড়ী আছে। এই সুষুম্না নাড়ীত শক্তি কেন্দ্ৰ আৰু জ্ঞান কেন্দ্ৰ দুইটালৈকে সংযোগ কৰি থৈছে। এই দুই কেন্দ্ৰৰে জগতৰ হৰি কৃষ্ণ আত্মাৰূপত আয়াতাত কৰে। সেইটো কাৰণে তুমি সত্যন সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ গাই। জন্ম হওঁতে খুৱাই দিলে কিহত? দুমুঠি খামোচ মাৰি আমাক লৈ আহিছে ঈশ্বৰে। এটা মুঠিত মায়া, অন্য দুমুঠিত মোহ। এই দুমুঠি আমি লগত লৈ আহিছো, হয়নে? মায়াই আমাক চলনা কৰিছে, মোহে আমাক ভ্ৰান্ত কৰিছে। এই মায়া আৰু মোহৰ মুঠি দুটা কেনেকে খুলিব লাগিব? আমি খুলিব পাৰিম জানো? যি দুমুঠি ঈশ্বৰে আমাক দি পঠিয়ালে, হয়নে বাৰু? আমি তেওঁক ক'ব লাগিব, তুমি হে চৈতন্য, মোৰ পঞ্চভূত কি জড় বস্তু। এই পৰা প্ৰকৃতিৰ জীৱ, ইয়াৰো গতি আৰু সংস্কাৰহে আছে। আৰু মালিক কোন? মালিক হ'ল পৰমাত্মা। তুমিয়েই মোৰ চৈতন্য চেতনা শক্তি। এই পৰমাত্মাৰ পৰম শক্তিকণক আমি যেতিয়ালৈকে চিনি নাপাম, তেতিয়ালৈকে আমি কেৱল পাপ কৰিম। যি ছমাহ খাই ছমাহ শুই কেৱল পাপকে কৰি থাকে, সি মাটি আৰু তাৰ মাজত একো পাৰ্থক্য নাই। সেইটো কাৰণে কুম্ভকৰ নাম। এই কুম্ভ মানে মাটি। এই মাটিটোৰ পৰা কিবা চেতনা আছে জানো? নাই, হয়নে বাৰু? এই অচেতন হৈ থকা জীৱবিলাকক কিহে অচেতন কৰিছে? এই 10টা ইন্দ্ৰিয়ই দশাননে কি কৰিছে? নিজৰ ভাৰ্যাৰ উপৰিও বেলেগৰ ভাৰ্যাকো হৰণ কৰিবলৈ লাগে, হয়নে? বনবাসত থকা সীতা মাতাকো হৰণ কৰি আনিবলৈ বিচাৰিছে। কিহত? ৰথখন পুষ্পক ৰথ। এই পুষ্পক ৰথ মানে বিলাসৰ ৰথ। যাৰ বিলাস বৈভৱ বেছি হ'ব, সি ৰাৱণৰ নিচিনা হ'ব, শাস্ত্ৰই কৈছে, হয়নে? সেইটো কাৰণে ৰাম গৈ ক'ত থাকিলেগে? 14 বছৰ বনবাসত আছে, হয়নে? গতিকে আমিও বনবাসৰ অৰ্থটো বুজিব লাগিব। বনবাস মানে বৈৰাগ্য, আসক্তি শূন্য, কামনা শূন্য, অজ্ঞান আৰু অবিদ্যাৰ পৰা মুক্ত হোৱা উপায়। কিন্তু কেনেকে মুক্ত হ'ম? আমাৰ নোমবোৰ দীঘল হৈ গ'ল, আমাৰ গোটেই গাটো বোকাৰে লুতুৰি পুতুৰি হৈ গ'ল,
আমাক হৰিয়ে সংসাৰৰ গাঁতত পেলাই দিলে ঐ আমাৰ জীৱনটো ভালুক সদৃশ হৈ গ'ল ঐ যি বোকা আৰু গাঁতত থাকে যাৰ নোমবিলাক দীঘল ঐ সি ভালুক নহয় জানো হয়নে ভালুক বানৰৰ ৰাক্ষস তৈল ভালুকজনৰ নামটো কি ঋক্ষৰাজ যদিও ভালুকৰ জন্ম ল'লে বিশ্বাস ক'ত বিশ্বাস কেৱল ৰামৰ নাম কাৰ লয় কেৱল ৰামৰ লয় সংগ কাৰ লয় কেৱল ৰামৰ লয় উপাসনা কাক কৰে তেতা যুগৰ পৰা উপাসনা কৰিছে দাপৰ যুগলৈকে হয়নে গতিকে লোভ মোহ কাম ক্ৰোধ এইবিলাক আমাৰ দীঘল দীঘল নোম হয়নে সংসাৰৰ মায়া আৰু মোহ এইবিলাক আমাৰ বোকা এই সংসাৰৰ মায়া আৰু মোহৰ বোকাত লুতুৰি পুতুৰি হৈ থকা এই জাম্বৱন্ত বুলি ৰূপী জীৱবিলাকক শুদ্ধ সংস্কাৰ দিছে কিহে ৰামৰ নামে ৰামৰ ভক্তিয়ে সেইটো কাৰণে আমাৰ জীৱনটো শৃংখলাবদ্ধ নহয় যিহকে মন যায় তাকে কৰোঁ যিহকে খাবলৈ মন যায় তাকে খাওঁ যিটো চাব নালাগে তাকে চাই দিওঁ সেইটো কাৰণে আমাৰ জীৱনটো শৃংখলাবদ্ধ নহয় বিশৃংখল বিশৃংখল জীৱক বান্দৰ বুলি কয় বিশৃংখল জীৱবিলাকক বান্দৰ বুলি কয় বান্দৰক আপুনি সুন্দৰ থাল এখনত ফল মূল সজাই দিব সি খাবৰ সময়ত ছাতি মাৰি খিচতি কৰি ল'ব হয়নে বাৰু সেইটো কাৰণে জীৱবিলাক পৰমাত্মাৰ পৰা যদি বিচৰিত হৈ আহে তাৰ শৃংখলা নাইকিয়া হয় এই শৃংখলা আনিব দি থৈছে ভগৱানে কৰিবই লাগিব নোৱাৰো ক'ব চবে খাইছে হয়নে নাই কৰিছে কিন্তু ভালুক বানৰৰ ৰাক্ষস তৈল বুলি কিয় কৈছে আমাৰ যদিও সেই বৃত্তিবিলাক আছে এই বৃত্তিবিলাকক শৃংখলাবদ্ধ কৰা এটা উপায় আছে এই শৃংখলাবদ্ধ উপায়টো কি পৰমাত্মাৰ চৰণত সেৱা পৰমাত্মাৰ চৰণ উপাসনা পৰমাত্মাৰ চৰণ বন্দনা পৰমাত্মাই মোৰ হৃদয়ত আছে মই বেলেগ হৃদয়ত আছে বুলি আৰু বিচাৰ কৰিব নেলাগে সেইটো কাৰণে যাৰ উঠত ৰাম থাকে সেয়া হনুমান যাৰ হৃদয়ত ৰাম আছে সেয়া হ'ল জাম্বৱন্ত যাৰ মস্তিষ্কত ৰামক বহুৱাইছে সেয়া হ'ল বিভীষণ এফালে উঠত এফালে হৃদয়ত আৰু এফালে স্মৃতিত এটা যুগত তিনিজন ভকতে সমস্ত স্থানতে কেৱল ৰামকে ঠাই দি দেখুৱাইছে সেইটো কাৰণে জানা ৰে ৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ এখন দিব নিপায় যাৰ নে প্ৰৱেশ যদি হলাহল পান কৰে এ পলয় বৰ্ণিত যদি পৰে এ মৃত্যুৰ মুখত প্ৰৱেশী
লে নাহি ভয় এ মৃত্যুৰ মুখত প্ৰৱেশী লে নাহি ভয় ভাবজনা ৰাম শ্ৰীৰাম নাম বোলে কি তোমাক সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰি দিব এই পৰম পবিত্ৰ ৰাম নামে মৃত্যুৰ ভয় জীৱৰ পৰা দূৰ কৰি দিব এই পৰম পবিত্ৰ ৰাম নাম সমস্ত শাস্ত্ৰৰ বীজ তত্ত্ব সেইটো কাৰণে মূল সংস্কৃত ৰাং ধাতুৰ পৰা ৰাম উৎপত্তি হৈছে ৰাং মানে অগ্নি অগ্নিয়ে কি কৰে কেঁচা পকা একো নাচায় হয়নে সেইটো কাৰণে ৰা বুলি কোৱাৰ লগে লগে জুই জ্বলি গ'ল ক'ত আমাৰ ভিতৰত ম বুলি কোৱাৰ লগে লগে গোটেই পাতবিলাক ভস্ম হৈ গ'ল ক'ত আমাৰ ভিতৰত টক্সিন কোনে আপুনি হনুমানৰ তত্ত্বটো বুজিবলৈ যত্ন কৰক গংগাটো এটা কাৰণতে যে মানে পাৰ্বতীয়ে সেইখিনি সময়ত মানে তাত মানে পুনৰ ঘৰ এটা বিচাৰিছে আৰু যিটো ঘৰ বনাইছে এই পাৰ্বতী কি বাৰু বাস্তৱ দৃষ্টিৰে গম পাইছেনে বাৰু এ শুনি পাৰ্বতী তুমি ৰাম 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 বোলা যে এ তোমাৰ বদন হৈবে শ্ৰেষ্ঠ এই ৰাম 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 বুলি এই ৰামতে ৰমোহ সৰ্বক্ষণে এই জানা ৰাম নাম সহস্ৰ নামৰ তুল্য এ জানা ৰাম নাম সহস্ৰ নামৰ তুল্য পাৰ্বতী শিৱৰ ভাৰ্যা হয়নে বাৰু পাৰ্বতীৰ নাম কেইবাটাও এটা নাম দক্ষ কন্যা এটা নাম সতী এটা নাম গৌৰী হয়নে এটা নাম পাৰ্বতী হয়নে পাৰ্বতী কিয় পৰ্বতৰ কন্যা